আপুনি সাফাই কেলে গাই আছে অখিল গগৈ আপুনি বলে অখিল গগৈ বহক কংগ্ৰেছ বলে অখিল আপুনি সাফাই কেলে গাই আছে তেখেতে সাফাইটো কেলে গাই আছে আপুনি বহক তেখেতে জড়িত নেকি আপুনি বহক আরে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব দিব ঘটনাটো তেখেতে দি আছে সাফাই আপুনি বহক এর সাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এটো বিভাগৰ মন্ত্ৰী নহয় আরে প্লিজ এটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে মই ক'ব পাৰিম আরে অথৰাইজ দিলে সবে পাৰে বহক না বহুত প্লিজ সন্মানীয় তেওঁ নিজে লগাই মৰাইছে আমি তাৰমানে এই বিষয়ে অলরেডি হিডেনাও আলোচনা কৰিছে সরকারে স্টেটমেন্ট দিলে আজি এজন একশন টেকিংৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউস এজন কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ রুল 50 ৰ ডিসকাশন আছে সেই কাৰণে সভা স্থগিত প্ৰস্তাৱৰ জাননীখন অগ্ৰহৰ কৰা হৈছে